ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেবায় নমো ভগৱতে বাসুদেবায় নমো ভগৱতে বাসুদেবায় নমো ভগৱতে বাসুদেবায় জন্মনস্যায়তুমন্নয়দিতরতে ষট্চ বিজ্ঞः শরৎ তেনে ব্রহ্মহিনায়দিক্রময়ে মুহ্যন্তে যৎসুরায়ঃ তেজো বর্মিণং যথা বিনিমयो यत्र तसग्रोमिषः धन्नासेन सदनिरस्तकुहकं सत्यं परं धीमहि धर्मपूज्यता कर्तव्यवत् परमानिमच्च शरणं सतं वेदं वष्टवमत्र वस्तु शिवदं तापत्रयोमूलनम् श्रीमद्भगवते महामुने केते किंब पररेश्वराः सद्रुहिद्रवरुद्रते यत्र केतवे शिशुभे तत्क्षणा निगमाकल्पतरुगलितं फलं सुकामुखत्मि तद्रव संयुतं पीयत भगवता रसमलयं मुहुर्मुहुरसिका भुवे भावुका অকণমান অমৃত মন্থনৰ পাঠ কৰাৰ কথা ভাবিছোঁ। নহয় বাৰু অমৃত মন্থনৰ অকণমান অষ্টম স্কন্ধৰ অমৃতেই ভাগৱতত আছে। হীৰা ভোক নিগত দে ৰাজা শুনিও পাছে হিমতে সমস্তে বিস্ময় হুয়াও আছে
হীৰাম অনন্তৰে কপট বা মন মন মালি ঋষিগণ সমেত পবে শিলা যজ্ঞশালী কৌপিনৰ ভুনিয়াতি লুতয় মাতিত এই কুশৰ মেখলা বান্ধি আশয় কটিত হে অজিন উত্তৰি নৱ গুণ যেন উৰে বিচিত্ৰ পিংগল জতা এজুত শুভে নশিৰে এক হাতে আছে কমন দলু ব্ৰহ্মদণ্ড আৰু হাতে ধৰি আয়া সন্ত ছত্ৰদণ্ড হে ললিত বলিত অঙ্গ সৰ্বসুকুমাৰ শৰীৰৰ জ্যোতি কদে খন্তে চমৎকাৰ যেন অগ্নি খণ্ডবাজ ভৈলা মূৰ্তি ধৰি ঋতুজয়া সজদেয়া গ বাহিল সাদৰি বামনক দেখি বলি উত্তাউল মন মাথা টকৰিয়া দিলা শুবৰ নয়াখন ৰাজাকা আংশংতি তাতে বখিলা মুৰাৰী আনু ঋষি গণ কোৱা সন দিলা পাৰি বহিয়া পাতিলা সবে বহল সমাজ এই বামনক দেখিয়া নন্দ দৈত্যৰা কৰজোৰে প্ৰদক্ষিণ কৰি সাতবাৰ দণ্ডৱতে পৰি কৰিলা নমস্কাৰ উঠি আনন্দে আপোনাৰ মেলি চুলি বামনৰ চৰণৰ মলচিলা ধুলি হে ৰাম সুবৰ্ণৰ পাত্ৰ যোগাই লন্ত বৃন্দাবলী হে বামনৰ পাদ পদ্ম পখালিলা বলি ভিংগাৰ ধৰিয়া পতে চৰিদেন্ত পানী পৰম আনন্দ বৰ্ষি লন্ত দুই পানী কৰি লন্ত দৈত্যেশ্বৰে পাদুদক পান শিৰত ঢালিলা ৰঙে কৰি লন্ত স্নান যিটো পাদুদকে হৰে ধৰি আছে শিৰে সিটো জলে দৈতে দি আইলা শৰীৰে কীৰ্ত কীৰ্ত হৈয়া পাছে মহাৰাজ বলি বামনক মাতি লন্ত কৰি কৃতাঞ্জলি কুশলে কি ভৈল যজ্ঞশালাত প্ৰৱেশ কোন কৰ্ম কৰো মোক কৰি দে কিমতে হাঠিলা পথ সুকুমল ভৰি কিবা সিয়াচা সবে তপে মূৰ্তি ধৰি বেদৰ 4টা বস্তু আছে এই ভাগৱত শাস্ত্ৰ বেদৰ অন্তিম ভাগ সেইটো কাৰণে ভাগৱত হ'ল বেদান্ত দৰ্শন গীতা ভাগৱতৰ সাৰ ভাগ সেইটো কাৰণে গীতা কি গীতোপনিষদ উপনিষদ গতিকে উপনিষদ আৰু ভাগৱত অৰ্থাৎ গীতা ভাগৱত ইয়া গীতোপনিষদ এই উপনিষদ হ'ল বেদৰ অন্তিম ভাগ বেদৰ 4টা বস্তু আছে এটা হ'ল ব্ৰাহ্মণ এটা হ'ল মন্ত্ৰ ব্ৰাহ্মণ আৰু মন্ত্ৰ হ'ল কৰ্মকাণ্ডৰ লগত জড়িত বস্তুবিলাক আৰু দুটা বস্তু আছে এটা হ'ল অৰণ্যক আৰু অন্যটো হ'ল উপনিষদ
অৰণ্যক আৰু উপনিষদ হ'ল নিৰ্গুণ মাৰ্গৰ বস্তুখিনি মূল বেদত থকা এই চাৰিটা বস্তুৰ দুটা বস্তু বন্ধনকাৰী দুটা বস্তু বন্ধনৰ পৰা মুক্ত কৰি দিয়াৰ উপায় হেতু কাৰণে বেদত থকা ব্ৰাহ্মণ আৰু মন্ত্ৰ ইয়াক যে কৰ্ম মাৰ্গ বুলি কোৱা হ'ল পবিত্ৰী মাৰ্গ বুলি কোৱা হ'ল ইয়াক যে বন্ধনকাৰী বুলি কোৱা হ'ল সেইটো কাৰণে জগতৰ হৰি ঈশ্বৰ প্ৰভুৱে আহি কশ্যপ ব্ৰাহ্মণৰ গৃহত অৱতাৰ লৈ দেখুৱালে যে যন্ত্ৰব্ৰত কৰ্মবিলাকে মোৰ সেৱা যদিও কৰিব বিচাৰে এইবিলাক কৰ্মই জীৱক জড় বন্ধনত বান্ধে সেইটো কাৰণে এই জীৱ সমস্তক উদ্ধাৰ কৰিবৰ কাৰণে মই কশ্যপ ব্ৰাহ্মণৰ গৃহত অদিতিৰ গৃহত গৈ মই এইবাৰ ঈশ্বৰ ৰূপেৰে জন্ম ল'ম অৱতাৰ ল'ম মই মোৰ যি ঐশ্বৰ্য গুণ যশ আৰু মোৰ মহিমা এইখিনি মই বলিৰ যজ্ঞত প্ৰকাশ কৰি দেখুৱাম আৰু তেতিয়া কি হ'ব বেদত থকা ব্ৰাহ্মণ আৰু কৰ্ম মাৰ্গ নিবৃত্তি মাৰ্গলৈ ৰূপান্তৰ হ'ব বেদত যি কৰ্ম মাৰ্গ আছিলে এই মাৰ্গবিলাক তেতিয়া কলৈ ৰূপান্তৰ হ'ব নিবৃত্তিলৈ ৰূপান্তৰ হ'ব কিয় নিবৃত্তিলৈ ৰূপান্তৰ হ'ব যে যন্ত্ৰব্ৰত যজ্ঞ কৰ্ম আৰু ব্ৰত এইবিলাকে মোৰ গুণময় ভকতিক বুজায় মই ঈশ্বৰ গৈ অৱতাৰ লৈ মোৰ চৰণ সেৱাৰ সুযোগ যেতিয়া মই মোৰ ভকত বৈষ্ণৱক দিম তেতিয়া মোৰ ভকত বৈষ্ণৱ আপোনা আপুনি নিবৃত্তি মাৰ্গলৈ যোৱাৰ ৰাস্তাটো বিচাৰি পাব অষ্টম স্কন্ধ ভাগৱত ভগৱন্তৰ সুহস্তপদ্ম বাংময় মূৰ্তি ভাগৱতৰ দ্বাদশটা স্কন্ধ ভগৱন্তৰ দ্বাদশটি ঈশ্বৰ তত্বৰ অংগ সেইটো কাৰণে দ্বাদশ স্কন্ধ ভাগৱত হ'ল ভগৱন্তৰ নিৰ্গুণ মূৰ্তি সেইবাবে আজি আপোনাৰ হবে ঈশ্বৰক প্ৰতিষ্ঠা কৰিবৰ কাৰণে কি কৰা হৈছে ভাগৱতহে প্ৰতিষ্ঠা কৰা হৈছে মানে বাৰু ভাগৱত প্ৰতিষ্ঠা মানে কি প্ৰতিষ্ঠা হ'ল নিৰ্গুণ ঈশ্বৰক প্ৰতিষ্ঠা হ'ল অৰ্থাৎ আমাৰ সেৱা উপাসনা গুণৰ মুক্ত হৈ গ'ল নিৰ্গুণ বস্তুৰ যেতিয়া আমি প্ৰতিষ্ঠা কৰিলোঁ নিৰ্গুণ বস্তুক যেতিয়া আমি সেৱা সৎকাৰ উপাসনা কৰিলোঁ তেতিয়া আমি কি হলো আমাৰ ভকতিও গুণৰ পৰা মুক্ত হৈ নিৰ্গুণৰ ফালে ধাৱমান বা ইয়াৰ নিৰ্গুণ ভকতি হ'ল বেদৰ ৰহস্যখিনিক ভাগৱতৰ অষ্টম স্কন্ধত আনি দেখুৱাইছে যে যি ব্ৰাহ্মণে মন্ত্ৰৰে সৈতে বেদ মন্ত্ৰ উচ্চাৰণ কৰি ডাঙৰ ডাঙৰ যজ্ঞ কৰি ঈশ্বৰক উপাসনা কৰি সন্তুষ্ট কৰিম বুলি ভাবিছিলে সেই ব্ৰাহ্মণসকলৰো ভুলৰ শুধৰণি হয় সেই পণ্ডিত ব্ৰাহ্মণসকলৰো ভুলৰ শুধৰণি হয় বোলে কেনেকে যে ব্ৰাহ্মণে কেৱল ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে ঈশ্বৰক কোনে সন্তুষ্ট কৰিব পাৰে ব্ৰাহ্মণসকলৰ লগত সদায় শত্ৰুতা কৰা ব্ৰহ্মময় ঈশ্বৰ গুণৰ পৰা সদায় আঁতৰি থকা ভোগ বিলাস আৰু আনন্দতে সদায় উন্মত্ত হৈ থকা এই দৈত্যসকলেও ঈশ্বৰক সন্তুষ্ট কৰিব পাৰে ডাঙৰ তত্ত্ব দেখাইছে কিন্তু অমৃত মন্থনৰ পাছত কি সমুদ্ৰ মন্থন বা অমৃত মন্থন দিছে ক'ত গ্ৰাস গজেন্দ্ৰ উপাখ্যানৰ পাছত এই সমুদ্ৰ মন্থনৰ পাছত যিখিনি অষ্টম স্কন্ধত দিয়া হৈছে এয়া হ'ল বলি চলন অষ্টম স্কন্ধত চাৰিটা বস্তু দিছে আমাক প্ৰথম দিছে গ্ৰাস গজেন্দ্ৰ উপাখ্যান তাৰ পাছত দিছে সমুদ্ৰ মন্থন অথবা অমৃত মন্থন আৰু ৩ নম্বৰত দিছে কি বলি চলন আমি আজি বলি চলনৰে পাঠভাগ কৰিছো আৰু ইয়াৰ পাছত চতুৰ্থ তত্ত্বটো কি দিছে অষ্টম স্কন্ধত মৎস্য চৰিত্ৰ মৎস্য অৱতাৰৰ কথাখিনি দিছে এই অষ্টম স্কন্ধ হ'ল ঈশ্বৰৰ মনন্তৰ তত্ত্ব ভাগৱতৰ 10 লক্ষণ আছে তাৰে এটা লক্ষণ হ'ল কি মনন্তৰৰ কথাখিনি ক'ত দেখুওৱা হৈছে ভাগৱতৰ অষ্টম স্কন্ধত দেখুওৱা হৈছে
সপ্তম স্কন্ধত দেখুওৱা হৈছে কি উতি অৰ্থাৎ ভকতৰ কোধৰ পৰা যিটো উৎপত্তি হয় সেইটো হ'ল উতি সেইটো কাৰণে কি উৎপত্তি হ'ল হিৰণ্যকশিপুৰ কোধৰ বাবে নৰসিংহ প্ৰভুৰ উৎপত্তি হ'ল সেইটো কাৰণে সপ্তম স্কন্ধ হ'ল উতি আৰু অষ্টম স্কন্ধ হ'ল মনন্তৰ তত্ত্ব ভাগৱতৰ 10টা লক্ষণ আছে 10টা লক্ষণ 10টা স্কন্ধত প্ৰকাশ কৰিছে এই মনন্তৰ তত্ত্বত আমাক বুজাব বিচাৰিছে ভাগৱত শাস্ত্ৰই যে জীৱনত যিমান দান কৰি থাকিলেও সেই দানে আমাক কেতিয়াও হয়তো পুণ্যৰ ভাগ নিদিবও পাৰে বলিয়ে আমি পাঠভাগ এয়া আগত থাকি আহিছে কাৰণ ইমান কিন্তু সম্ভৱ নহ'ব সেইটো কাৰণে মাজৰ পৰা ধৰিছোঁ বলিয়ে এই বামন প্ৰভু যিভাগ যজ্ঞলৈ আহিছে এইটো 100 নম্বৰ যজ্ঞ কৰিছে তাৰ আগতে বলিৰ গুৰু শুক্ৰাচাৰ্যই 99টা যজ্ঞ বলিৰ দ্বাৰা কৰালে 99টা যজ্ঞ কৰা স্বত্বেও ভগৱন্ত প্ৰভু বলিৰ যজ্ঞত কিন্তু প্ৰত্যক্ষ হোৱাহি নাই 100 নম্বৰ যজ্ঞটো যেতিয়া বলিয়ে দান যজ্ঞ কৰিলে কেবা বোলে আগতে মই ডাঙৰ ডাঙৰ কিছুমান যজ্ঞ কৰিছিলোঁ যিবিলাক যজ্ঞত ব্ৰাহ্মণৰ মন্ত্ৰ পূজা পাতল এইবিলাক যুক্ত আছিলে কিন্তু এইবাৰ মই তাতকৈ এটাতকৈ ডাঙৰ যজ্ঞ এটা কৰিম এই যজ্ঞটো হ'ব কেৱল দান যজ্ঞ কেনেকৈ কৰে দান যজ্ঞত নিজে এজন সেৱক হয় আৰু তালৈ যি আহিব সেইসকলক ভগৱান জ্ঞান কৰে তালৈ কোন আহিব দান কিন্তু সদায় বলিয়ে ব্ৰাহ্মণকহে দিয়ে মনত ৰাখিব বলিয়ে কিন্তু ব্ৰাহ্মণৰ বাহিৰে বেলেগক দান নিদিয়ে কিয় পণ্ডিত শুক্ৰাচাৰ্য হ'ল ব্ৰাহ্মণ আৰু দৈত্যৰ গুৰু বৃহস্পতিও ব্ৰাহ্মণ এইটো কাৰণে ব্ৰাহ্মণ মানে আচলতে ব্ৰহ্মময় গুৰুৰ আসনত যিসকল আছে ব্ৰহ্মময় গুৰুৰ আসনত থকা সকলক সেই কালত ব্ৰাহ্মণ বুলি কোৱা হৈছিল সেই সময়ৰ ব্ৰাহ্মণৰ এক বিশেষত্ব আছে হয়নে বাৰু সেই সময়ৰ ব্ৰাহ্মণৰ এটা বিশেষত্ব হ'ল সেই সময়ৰ ব্ৰাহ্মণে বেদৰ মন্ত্ৰ শুদ্ধ উচ্চাৰণ কৰিব পাৰিছিলে যিটো কাৰণত বলিয়ে 99টা যজ্ঞ কৰোঁতেও বলিৰ যজ্ঞত ছিদ্ৰ হোৱা নাই বলিৰ যজ্ঞৰ পুৰোহিত কোন পুৰোহিতসকলৰ মাজত জগতৰ হৰি হ'ল কোন বৃহস্পতি যে পুৰোহিতসকলৰ মাজত মই বৃহস্পতি কাৰ গুৰু সেইজন ইন্দ্ৰৰ গুৰু আৰু পণ্ডিতসকলৰ মাজত কোন পণ্ডিতসকলৰ মাজত মই হলো শুক্ৰাচাৰ্য গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই কৈছে অৰ্জুনক যে মোৰ বিভূতিবিলাক তুমি চিনি লোৱা ইন্দ্ৰই অপমান কৰিলত অন্তৰ্ধান হৈ দিলে ক'তো বিচাৰি নাপালে গতিকে মই আছিলোঁ বৃহস্পতি কিন্তু ইন্দ্ৰই মোক চিনি নাপাইছিলে সেইটো কাৰণে মই অন্তৰ্ধান হৈ দিলোঁ অন্তৰ্ধান মায়া কেৱল মোৰ লগতে আছে বেলেগৰ লগত মই অন্তৰ্ধান মায়াটো দিয়া নাই সেইটো কাৰণে মই বৃহস্পতিৰ ৰূপত তাৰ গুৰু হ'লো আৰু মোক অপমান কৰিলত মই কি কৰিলোঁ অন্তৰ্ধান হৈ দিলোঁ গোটেই 3 তলুকতে বিচাৰি ফুৰিলে মোক ক'তো বিচাৰি নাপালে তাৰ পাছত আকৌ এইটো আমাক দেখাইছে 6ষ্ঠ স্কন্ধত আকৌ বিদ্যাসুৰক বধ কৰিবৰ কাৰণে কি কৰিব লগা হ'ল বিশ্বৰূপক গুৰুবৰণ কৰিব লগা হ'ল 6ষ্ঠ স্কন্ধত আমাক সেই কথাখিনি দেখুৱাইছে 8ম স্কন্ধত আমাক কি দিছে যে 8ম স্কন্ধত বলি চলনৰ দ্বাৰা আমাক এইটো শিক্ষাই দিব বিচাৰিছে যে বেদৰ মন্ত্ৰ আৰু ব্ৰাহ্মণ এই কৰ্মকাণ্ডৰ মাৰ্গৰ পৰা বলিৰ দৰে এজন দৈত্যকো কেনেকৈ মুক্ত কৰিব পৰা যাব বামন প্ৰভুৰ মুখ্য উদ্দেশ্য সেইটোহে বামন প্ৰভুৰ অৱতাৰৰ মুখ্য উদ্দেশ্য সেইটোহে যে মন্ত্ৰ আৰু ব্ৰাহ্মণৰ কৰ্মকাণ্ডৰ মাৰ্গৰ ভিতৰৰ পৰা বলিক কেনেকৈ উদ্ধাৰ কৰিব পৰা যাব কাৰণ বলি সেইটো বন্ধত কিমান দিন পৰি আছে 99 বছৰ পৰি আছে কাৰণ প্ৰতি বছৰে এটা যজ্ঞ কৰে 99টা যজ্ঞ সেইভাগে কৰাৰ পাছতো ই হৰি কিন্তু দৰ্শন হোৱা নাই 100 নম্বৰ যজ্ঞটো পাতিছে কি দান যজ্ঞ পাতিছে ক'ত নৰ্মদা নদীৰ পাৰত পাতিছে
নদীৰ পাৰত পাতিছে এই নৰ্মদা নদীৰ পাৰত যেতিয়া বলিয়ে যজ্ঞ পাতিছে দান কৰি আছে কাৰণ বলিটো দৈত্য অসুৰ কৰ্মৰ শক্তি কাৰো লগত নিমিলে ধৈৰ্যৰ শক্তি তুলনা কৰিব নোৱাৰি মানে দেহৰ শক্তি কিমান আছে তাক কৈ শেষ কৰিব নোৱাৰি এটো কাৰণে এই পৃথিৱীখনৰ পৰা স্বৰ্গখনৰ পৰা যিমান সম্পত্তি উদ্ঘাটন কৰিব লাগে তেওঁ কষ্ট কৰি গোটেইখিনি উদ্ঘাটন কৰিছে আৰু তাক জমা কৰিছে এটা তেওঁ ৰাহি কৰা সম্পত্তিখিনি কি কৰিব সম্পদৰ সৎব্যৱহাৰ হ'ব লাগিব ভাগৱত শাস্ত্ৰই কৈছে কি হ'ব লাগিব তুমি যিখিনি ভোগ কৰি অতিৰিক্তখিনি যিখিনি ৰৈ গৈছে সেইখিনি জগতৰ কুশল মংগল আৰু কল্যাণৰ কাৰণে তুমি ত্যাগ কৰি দিয়া ঈৰ্ষাবৈশ্যম উপনিষদৰ প্ৰথম মন্ত্ৰটোতে সেয়া কোৱা হৈছে ঈৰ্ষাবৈশ্যম ইদম সৰ্বম যৎ কিংচ যগৎকাম জগৎ তেন তক্তেন ভুন্দিতা মা গিদহ কচ্যচিদ্ধনম অৰ্থাৎ এই জগতত তুমি যি পাইছা যি দেখিছা যি শুনিছা সমস্তখিনি ভগৱন্ত প্ৰভুৰ পৰা প্ৰাপ্ত হৈছে ঈৰ্ষাবৈশ্যম ইদম সৰ্বম যৎ কিংচ যগৎকাম জগৎ তেন তক্তেন ভুন্দিতা মা গিদহ তুমি যিখিনি পাইছা তাৰ যিটো অংশ তুমি ন্যূনতম জীয়াই থাকিবৰ কাৰণে তোমাক লাগে তুমি সেইখিনি ভোগ কৰা আৰু অতিৰিক্তখিনি যিখিনি ৰৈ গ'ল সেইখিনি তুমি কি ধন কুবেৰৰ নিচিনাকৈ সাঁচি নথবা কি কৰিবা সময় থাকোঁতেই তাক নাইকিয়াজনৰ সদ্গতিৰ কাৰণে তুমি উৎসৰ্গা কৰিবা এটা বলিয়ে কি কৰিছে বলিয়ে সেইটো কাৰণে অতিৰিক্ত ৰাহি সম্পদখিনি যিসকল বেদজ্ঞ ব্ৰাহ্মণ আছে যিসকলক দান কৰিলে পুণ্যৰ ভাগ পোৱা যায় সেই ব্ৰাহ্মণসকলক নৰ্মদা নদীৰ পাৰত দান কৰি আছে অন্তিম গধূলিৰ সময় সন্ধ্যাৰ সময় হৈ গ'ল আৰু জগতৰ হৰি অহা আৰু যোৱাৰ দুটা সময় আছে কোনটো সময়ত আহিব হৰি আহিব সন্ধ্যা সময়ত আমাৰ সৰুতে মা দেউতা ককা বৰদেউতা এইসকলে কি কয় সন্ধ্যা সময় হ'লে জানে এইটো সন্ধ্যা সময় এতিয়া প্ৰাৰ্থনা কৰাৰ সময় এতিয়া প্ৰাৰ্থনা কৰা গোসাঁই হয় এইটো সময়ত কথা ডাঙৰকৈ পাতিব নালাগে আৰু একো ধৰণৰ হাই হুলস্থুল কৰিব নালাগে এতিয়া তেনেকুৱা পৰিৱেশ আছে জানো এতিয়া মাক দেউতাকেই চিঞৰ বাখৰ কৰা ল'ৰা ছোৱালীয়ে নকৰিলোঁ হয়নে নহয় বাৰু গতিকে আমিও বহুতখিনি সংশোধন হোৱাৰ প্ৰয়োজন আছে কিন্তু এই ভাগৱত শাস্ত্ৰই আমাক শুধৰণি হ'বলৈ এটা সুযোগ দিছে বলবীৰ্য আমাৰ লগত আছেই হয়নে নহয় গতিকে যাৰ লগত বলবীৰ্য থাকে সেইজন বলিৰায় হয়নে বাৰু এই জীৱনটোক বৰ্তাই ৰাখিবৰ কাৰণে আমি সদায় কৰ্ম কৰিয়ে আছোঁ এই কৰ্মক এটা সময়ত যজ্ঞ বুলি কোৱা হৈছিলে কৰ্মযজ্ঞ অৰ্জুনক গীতাটো ভগৱান কৃষ্ণই যদিও গীতা কৈছে মাজে মাজে কিন্তু স্মৰণ কৰাই আছে কি বুলি স্মৰণ কৰাইছে উঠা সখা উঠা হতাশ হৈ নাথাকিবা বোলে কি গাণ্ডীৱ লোৱা আৰু যুদ্ধত পবিত্ৰ হোৱা এই কৰ্মযুদ্ধ আমি কৰিবই লাগিব জন্ম যে হৈ গ'ল আমি যে জন্ম হৈয়ে কান্দি দিলোঁ আমাৰ কৰ্ম আৰম্ভ হৈয়ে গ'ল তেতিয়াৰ পৰাই শ্বাস নিশ্বাস লোৱাৰ পৰাই কৰ্ম আৰম্ভ হৈ গৈছে সেইটো কাৰণে অৰ্জুনক ভগৱান কৃষ্ণই গীতাত গাণ্ডীৱ লোৱা আৰু যুদ্ধত পবিত্ৰ হোৱা এই উপদেশ দি আছে মাজে মাজে বলিয়ে জীৱনৰ সৎকৰ্ম কৰি যিমানখিনি সম্পদ পালে এইবাৰ কি কৰিব তেওঁ সম্পদ লগত নাৰাখে ব্ৰাহ্মণক সম্পদৰ ভাগ দান দি তেওঁ আত্মিক সুখৰ এটা আনন্দ লাভ কৰিব কি বুলি সমস্ত জগতে ঘোষণা কৰিব বোলে কি ইন্দ্ৰ দানী নহয় ইন্দ্ৰ মানি নহয় ইন্দ্ৰ কি ইন্দ্ৰ ভোগী দানী কোন দানী হ'ল বলিৰায় বলিৰায় যদিও দৈত্য তথাপিতো কি কৰিছে নিজলে ন্যূনতমখিনি ৰাখি বাকীখিনি ব্ৰাহ্মণক দান দিছে পণ্ডিত শুক্ৰাচাৰ্যই কৈছে যে তই দান দি দি যেতিয়া তোৰ সমস্ত সম্পত্তিৰ সদ্গতি কৰাই দিবি তাৰ পাছত স্বৰ্গ ৰাজ্যখন তোৰ হৈ যাব
বলি আৰু সেইখন স্বৰ্গৰাজ্য কেতিয়াও কাঢ়ি ল'ব নোৱাৰে বামন প্ৰভুৱে কৃপা কৰিলে কি কৃপা কৰিলে যে বলি স্বৰ্গতেই লাগি থাকিব এতিয়া ৯৯টা যজ্ঞ কৰাৰ পাছত ১০০ নম্বৰ যজ্ঞ কৰি ই যদি স্বৰ্গতে ৰৈ থাকিবলৈ হয় তেতিয়াহ'লে মই বনাই থোৱা পুতলখনলৈ মই কাক পঠাম স্বৰ্গতকৈও শ্ৰেষ্ঠ কি পুতল পাতালৰ এখন সুন্দৰ স্থান যিখন ভগৱন্ত প্ৰভুৱে কেৱল নিৰ্মাণ কৰিছে তেওঁৰ একান্ত ভকতক ৰাখিবৰ কাৰণে এটা স্বৰ্গত ইন্দ্ৰ আছেই আকৌ ইন্দ্ৰৰ স্থানখনক কাহি বলিক তাত দিলে মানে কি হ'ব বলিয়ে তাৰ পৰা আসল সুখ আৰু আনন্দ নাপাব ভগৱন্ত প্ৰভুৱে প্ৰত্যেকৰে কাৰণে স্থান নিৰ্মাণ কৰিছে তাকো বুজাইছে ইন্দ্ৰৰ কাৰণে স্বৰ্গৰ বোলে কি তোৰ যেতিয়া পুণ্য শেষ হ'ব তই আকৌ দুখত পৰিবি আকৌ মোক উপাসনা কৰিবি তা বলিক কি দিছে বোলে তোৰ ফুটল দিম বোলে কি তোৰ ওচৰলৈ দুখ আহিবই নোৱাৰে ইন্দ্ৰৰ ওচৰলৈ দুখ কষ্ট দুইটা আহি থাকিব মাজে মাজে তাৰ প্ৰমাণো আছে কিন্তু বলিৰ ওচৰলৈ দুখ আৰু কষ্ট কেতিয়াও আহিব নোৱাৰিব ফুটলৰ স্থান দিব এতিয়া এই ফুটলৰ স্থান পাবলৈ হলে কেইটা বস্তু দান দিব লাগিব বলিক সেই শিক্ষাটো এতিয়া দিব কোনে বামন প্ৰভুৱে যজ্ঞলৈ যোৱাৰ লগে লগে বলিৰ পুণ্য সম্পূৰ্ণৰূপে পৰিপূৰ্ণ হৈ গ'ল বলিৰ লগত যদি কিবা জন্ম জন্মান্তৰ পাপ আছিলে সমস্তখিনি পাপৰ পৰা বলি মুক্ত হৈ গ'ল বোলে কেনেকে মুক্ত হ'ল বলিৰ স্মৃতিলৈ আহিলে ঈশ্বৰৰ চিন্তন সেয়াই নহয় তেওঁ ভাৰ্যা বিন্ধাৱলীলৈও এক শুদ্ধ ভাৱ আহিলে বোলে কি এইজন ব্ৰাহ্মণ নহয় এইজন কোন এইজন সন্ধ্যাৰ সময়ত আহিছে এইজন ব্ৰাহ্মণ অতিথি আমাৰ ভগৱান কিন্তু ভগৱানক কি কৰিব লাগিব অন্য ব্ৰাহ্মণকো ভৰি ধুৱাইছে চৰণ ধুৱাইছে যে এইজন ব্ৰাহ্মণৰ তেনেকে গামোচাৰে চৰণ মুচিলে নহ'ব কি কৰিলে বিন্ধাৱলীয়ে চুলি আগেৰে সৈতে চৰণ মুচি দিলে কিয় মুচি দিছিলে ব্ৰাহ্মণ শিশুৰ ৰূপত গৈছে মনত ৰাখিব ব্ৰাহ্মণ কি ৰূপত গৈছে শিশুৰ ৰূপত গৈছে বাকী ব্ৰাহ্মণসকলে দান ল'বলৈ যাওঁতে কিন্তু বয়োবৃদ্ধ ৰূপত গৈছে এতিয়া দুটা তত্ত্ব আমাক দেখুৱালে এটা হ'ল পৰিণত আৰু অন্যটো কি অন্যটো শিশু আমি এটাক কওঁ প্ৰাপ্ত বয়স্ক আৰু অন্যটোক কওঁ শিশু বুলি ভগৱন্ত প্ৰভুৰ শুদ্ধ ৰূপটো শিশু ৰূপ ইয়াতো আমাক তাত্ত্বিক অৰ্থহে দিছে কি তাত্ত্বিক অৰ্থ দিছে যে তুমি যিমানে সৰল হবা যিমানে কোমল হবা যিমানে নিৰ্মল হবা যিমানে তুমি জেদ আৰু ভেদ মুক্ত হবা সিমানেই তুমি পবিত্ৰ হ'ব পাৰিবা সেইটো কাৰণে কিমান বছৰ আগতে জন্ম হ'ল তাৰ সীমা নাই মাতৃ অদিতিয়ে ইমান গাখীৰ ঘিউ মৌ খুৱাইছেহে খুৱাইছে ১.৫ ফুটতকে নেবাহেও নকমেও ইমান খুৱাইছে ইমান প্ৰতিপাল কৰিছে অকণো শকতো নহয় ডাঙৰো নহয় সৰু নহয় জন্ম হওঁতে যি ১.৫ ফুট হৈ জন্ম ল'লে বামন হৈ এতিয়া ওখ নহয় হয়নে বাৰু বামন প্ৰভুৱে বুজাইছে বোলে কি মই ঈশ্বৰ কাৰণেই মোৰ হ্ৰাস নাই বৃদ্ধি নাই ঈশ্বৰৰ কি নাই ঈশ্বৰ অপৰিৱৰ্তনীয় বাকীসকলৰ বৃদ্ধি আৰু বিকাশ আছে ভগৱানৰ বৃদ্ধি আৰু বিকাশ নাই বোলে কি আৰে ময়েই মালিক মোৰ ৰূপ এটাই মই দ্বাদশ লক্ষণযুক্ত আত্মা হয়নে মোক যদি তুমি শিশুৰ দৰে নোচোৱা তেতিয়াহ'লে পৌঢ় অৱস্থাত কেতিয়াও নেদেখা সেইটো কাৰণে আত্মা কি আত্মা হ'ল আনন্দময় আত্মাৰূপী আনন্দময় ৰূপ হ'ল বামন এই বামন যেতিয়া বামন প্ৰভু যেতিয়া বলিৰ যজ্ঞলৈ গৈছে আঁতৰত যেতিয়া বিন্ধাৱলী আৰু বলিয়ে দেখিছে এটি সূৰ্যৰ দৰে জিলিকিবলৈ লৈছে সোণৰ দৰে ব্ৰাহ্মণৰ পুত্ৰ কি হৈ জ্বলিবলৈ লৈছে অগ্নিপিণ্ডৰ নিচিনাকে উজ্জ্বল হৈ জিলিকিবলৈ লৈছে কিয় আৰে বামন আত্মা বামন পৰমাত্মাৰ নিজস্ব জ্যোতি আছে এই জ্যোতি কোনে দৰ্শন পাব বলিৰ লগত পাপবিলাক আঁতৰ হৈছে কি কৰি জীৱনৰ সমস্ত সম্পদখিনি দান কৰি ভগৱতীৰ অমৃতেৰে সৈতে ৯৯টা যজ্ঞ কৰি তেওঁ পুণ্য অৰ্জন কৰিছে
কিন্তু এবাৰ শেষত কোন আহিছে আত্মা পৰমাত্মা বামন প্ৰভু আহিছে গতিকে এনেকুৱা ধৰণৰ যজ্ঞহে বামন প্ৰভুৱে সফল কৰিব যি যজ্ঞ কৰাৰ পাছত বলিৰায়ে আৰু কোনোদিন যজ্ঞ কৰাৰ প্ৰয়োজন নেথাকে সেই যজ্ঞই হ'ল ভক্তিৰ যজ্ঞ সেই যজ্ঞই হ'ল জ্ঞান যজ্ঞ আৰু সেই যজ্ঞই হ'ল কি এই গীতা ভাগৱত শ্ৰৱণ কীৰ্তনৰ যি আনন্দময় যজ্ঞ ইয়াত যি দান কৰা হৈছে এই দানে ক'ত স্থান পাব এই দানে বৈকুণ্ঠত স্থান পাব সেইটো কাৰণে ভাগৱত শাস্ত্ৰই আমাক কি দিছে শ্ৰৱণ কীৰ্তন শ্ৰৱণ কীৰ্তনতকৈ শ্ৰেষ্ঠ ভকতি নাই ভাগৱত শাস্ত্ৰতকৈ আমাক শুদ্ধ বিচাৰ একো দিয়া নাই সেইটো কাৰণে এই শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনে আমাক কি কৰে ভূমিৰ পৰা ভূমাৰ কৰি তুলিব পাৰে যদিও আমি নৰ শৰীৰ এটা লৈ আছো এই নৰ শৰীৰত থকা দুখ যান্ত্ৰণা কষ্ট আৰু বিকাৰবিলাকৰ পৰা এই ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনে আমাক কি কৰিব পাৰে উদ্ধাৰ কৰিব পাৰে এতিয়া পৰীক্ষিত নৃপতিক যেতিয়া গংগাৰ পাৰত শুকদেৱ ভগৱানে এই কথা কৈ আছে পৰীক্ষিতে কোৱাৰ লগে লগে দেখি আছে কি দেখিছে বলিয়ে দান কৰি আছে নৰ্মদা নদীৰ পাৰত বলিয়ে দান কৰি আছে বামন প্ৰভু সূৰ্যমন্ত হৈ জিলিকি আগমন হৈছে আৰু কি হৈছে বিন্ধ্যাৱলী আৰু বলিয়ে এই বামন প্ৰভুৰ চৰণ ধুৱাইছে এই চৰণৰ জল দুইজনে শিৰত লৈছে আৰু বিন্ধ্যাৱলীয়ে কি কৰিছে তেওঁ কেশৰ অগ্ৰভাগেৰে সৈতে বামনৰ চৰণ মুচি দিছে অৰ্থাৎ এই ঈশ্বৰ প্ৰভুৰ সেৱাটো কিমান শ্ৰেষ্ঠ বস্তু এজন ব্ৰাহ্মণৰ ভাও ধৰি জগতৰ হৰিও গোবিন্দও যে এটি যজ্ঞলৈ আহিব পাৰে এই কথাটো আমাক ভাগৱত শাস্ত্ৰই শিকাব বিচাৰিছে হে ৰাম হে সুবৰ্ণৰ পাত্ৰ যোগাই লন্ত বিন্ধ্যাৱলী হে বামনৰ পাদ পদ্ম হে পখালীলা বলি হে ভিংগাৰ ধৰিয়া পতেশ্বৰী দেন্ত পানী হে পৰম আনন্দে বৰ্ষি হে লন্ত দুই প্ৰাণী হে কৰিলন্ত দৈতেশ্বৰে পাদুদক পাণ হে ক্ষীৰত ঢালিলা ৰঙে হে কৰিলন্ত স্নান যিটো পাদুদক হৰে ধৰি আছে ক্ষীৰে সিটো জলে দৈতে নেতি আইলা শৰীৰে গংগা কোনে বোৱালে গংগা যদিও বোৱালে ভগীৰথে হয়নে বাৰু এই গংগা কেনেকে নামিলে বামন প্ৰভুৱে যেতিয়া বিৰাট ৰূপ ল'লে বলিৰ যজ্ঞত দান ল'বৰ কাৰণে তেওঁ যেতিয়া প্ৰথম পদটো প্ৰসাৰিত কৰি দিলে প্ৰথম পদেৰে গোটেই পৃথিৱীখন ঢাক খাই গ'ল তাৰ অৰ্থ এই পৃথিৱীখনক এটি ধৰ্মই ধৰি আছে এই ধৰি থকা ধৰ্মটোৰ নাম হ'ল ভূধৰ যলৈলৈকে এটা বস্তু ওপৰলৈ মাৰি নিদিয়ক কিয় সি সদায় পৃথিৱীৰ ফালে ঘূৰি আহিব কি বুজাইছে য'ৰ পৰা উৎপত্তি হৈছে আকৌ তালৈকে ঘূৰি আহে সেইটো বুজাইছে যিটো বস্তু য'ৰ পৰা উৎপত্তি হয় আকৌ তালৈকে ঘূৰি যায় পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে সেইটোও বুজাইছে আৰু কি বুজাইছে এই পৃথিৱীখনৰ উৎপত্তি হৈছে ক'ৰ পৰা জগতৰ হৰিৰ পদৰ পৰা বিষ্ণুৰ পদৰ পৰা পৃথিৱীৰ উৎপত্তি বলিক উৎপত্তিটো দেখাব বিচাৰিছে হয়নে সেইটো কাৰণে কি কৈছে যে তুমি মোক বিশেষ দান একো দিব নালাগে 3 পদ দিলেই হ'ব 3টা পদ আচলতে 3টা তত্ত্ব ধৰ্মৰ পদ কেইটা ধৰ্মৰ পদ 4টা তপ শৌচ দয়া দান আৰু সত্য এটা বলিক কেই পদ বিচাৰিছে বলিক 3টা পদ বিচাৰিছে 4 নম্বৰ পদটো নাই বিচৰা বোলে কি আৰে মই সত্য আছোৱেই আৰু 4 নম্বৰ পদটো মোক কিয় লাগে 4 নম্বৰ পদটো তেওঁ নিজে নহয় জানো এই পৃথিৱীখনক ধৰি থকা সত্য তেৱেই হয়নে নহয় ভূধৰ ৰূপত মেৰুদণ্ড ৰূপত গতিকে এই পৃথিৱীখনক ধাৰণ কৰি থাকোঁতা ভগৱানজন কপট ৰূপত ক্ষুদ্ৰ ৰূপত বাওনা ৰূপত বতু ৰূপত বামন ৰূপত আহিছে কলৈ আহিছে নৰ্মদা নদীৰ পাৰলৈ বলিৰ দান যজ্ঞলৈ
উদ্দেশ্য বোলে কি তুমি ৯৯টা যজ্ঞ কৰি বহুত পুণ্য অৰ্জন কৰিছা, এইবাৰ শেষৰ পুণ্যৰ ভাগটো মই দিম। বোলে কি তুমি কি কৰিব লাগিব সেইটো মই শিকাই থৈ যাব লাগিব, নহ'লে তুমি যজ্ঞকে কৰি থাকিবা কিন্তু মোৰ চৰণ সেৱাৰ সুযোগটো নেপাবা। এইবাৰ বামন প্ৰভুৱে প্ৰত্যক্ষভাৱে পৰমাত্মা ঈশ্বৰ নিজেই স্বকীয় হৈ স্বতন্ত্ৰ হৈ স্বাধীন হৈ নিজ ইচ্ছাত আহিছে, কিন্তু আজ্ঞা লৈ আহিছে। ডাঙৰ কথা, বামন স্বৰূপে বদি তীৰ বাক্য পালি, ইন্দ্ৰ কথা পিলা চলে বলি কণিকালি। অদিতিৰ বাক্য পালন কৰি আহিছে। কাৰ ওচৰলে? বলিৰ ওচৰলে। মাতৃ অদিতিক বামন প্ৰভুৱে সেৱা আদি কৰি কৈছে যে মাতৃ তুমি মোক যাবলৈ আজ্ঞা কৰা। বোলে ক'লৈ? বোলে বলিয়ে দান যজ্ঞ পাতিছে নৰ্মদা নদীৰ পাৰত, মই দান ভিক্ষা কৰিবলৈ যাওঁ, মই দান ভিক্ষু হ'ম। তেতিয়া অদিতিয়ে কান্দি কান্দি কৈছে অ শুন, মই তোক যাবলৈ নিদিওঁ। বোলে কিয় নিদিওঁ? তয়েই মোৰ একমাত্ৰ পুত্ৰ হৈ বাচি আছ, বাকী ইন্দ্ৰ আদি দেৱতাসকলক বলিয়ে কি দুৰ্গতি কৰিছে তই দেখিছই, গতিকে তই যদি যাৱ তোক কিন্তু বলিয়ে মাৰি পেলাব। এতিয়া বামন প্ৰভুৱে কি বুলি কৈছে? তুমি অকণো চিন্তা নকৰিবা। অদিতিয়ে ভাবি চাইছে আজি 100 বছৰ হৈ গ'ল, এইটোক ইমানকে খুৱাইছো, নাবাঢ়েও নকমেও, ইয়াৰ মহিমাটো বুজিবলৈ টান হৈছে। সেইটো কাৰণে কি কৰিলে? সূত্ৰৰ বাক্যক আৰু তেওঁ অস্বীকাৰ কৰিব নোৱাৰিলে। আৰে ঈশ্বৰৰ বাক্য মাতৃ পাৰিব জানো অস্বীকাৰ কৰিব? তেওঁ কপট ৰূপতহে আহিছে, তেওঁতো ঈশ্বৰ। সেইটো কাৰণে মাতৃক সেৱা কৰি কৈছে যে হে মাতৃ, তুমি মোক যজ্ঞলৈ যাবলৈ আজ্ঞা কৰা। ডাঙৰ কথা, ঈশ্বৰকো আজ্ঞা লাগে, ভগৱানকো আজ্ঞা লাগে। এইটো কেনেকুৱা কথা হয়নে? ভগৱানক আজ্ঞা লাগে, কাৰ লাগে? ভকতৰ আজ্ঞা লাগে। কিয় ভগৱানক ভকতৰ আজ্ঞা লাগে? আৰে ভকত আৰু ভগৱান অভিন্ন, এটা মুদ্ৰা ৰিপিটি আৰু সিপিটি। সেইটো কাৰণে ভকতৰ গৃহত আহি ভগৱান অৱতাৰ লৈছে। ভকত কোন? কশ্যপ আৰু অদিতি। সেইটো কাৰণে মাতৃ অদিতিয়ে বামনক ক'লে আৰু যা পুত্ৰ, মই তোক আশীৰ্বাদ দিছো, তোৰ লক্ষ্য সফল হওক। লক্ষ্য সফল হওক বুলিয়ে কৈছে, বেলেগ আৰু একো কোৱা নাই। আৰু যেতিয়াই দেখিছে বামন উজ্জ্বল ৰূপত, জ্যোতি ৰূপত, আত্মা ৰূপত সূৰ্যৰ দৰে জিলিকিবলৈ আৰম্ভ কৰিছে, মাতৃ অদিতিয়ে তেতিয়াই চিনি পাই গ'ল। অ মোৰ অকণো ওখ ডাঙৰ নোহোৱা পুত্ৰটো আছিলে মোৰ পুত্ৰই নহয়, এওঁ ঈশ্বৰেই, এওঁ আত্মাৰূপে। মই চিনিহে পোৱা নাছিলো, আজি নিশ্চয় মোৰ পুত্ৰসকলক উদ্ধাৰ কৰিব। এইটো কাৰণে দান যজ্ঞ যেতিয়াই দেখা পালে বামনক, কোনে প্ৰথম চিনি পাইছে? শুক্ৰাচাৰ্যই। বলিয়ে চিনিয়ে পোৱা নাই এওঁ যে ভগৱান। শুক্ৰাচাৰ্যই চিনি পাইছে। তেওঁ কি বুলি চিনি পাইছে? যে মোৰ সময় উকলিল। বলিৰ দ্বাৰা আৰু মন্ত্ৰ পাঠ কৰাই কৰাই যজ্ঞ কৰি থকাৰ বৃত্তিটো মই বামনৰ যিটো লৈ আছিলো, মোৰ বৃত্তিটো আজি শেষ হ'ব। আৰু কৰ্মকাণ্ডৰ বৃত্তিটো আজিৰ পৰা মোৰ নাথাকে। সেইটো কাৰণে শুক্ৰাচাৰ্যই আগতেই চিনি পালে, বোলে কি এইজন বামনৰ ল'ৰা নহয়, এজন কোন? এজন ভগৱান। তই ভগৱানক দান দিয়াৰ পিছত আৰু তোৰ দান দিবলৈতো নাথাকে, তোৰ একো কৰ্মই নাথাকিব। তোৰ জন্ম কৰ্ম যিমানখিনি আছিলে গোটেইখিনি শেষ হৈ যাব, তোৰ একো বাকী নাথাকিব। সেইটো কাৰণে তই এইজনক দান নিদিবি। কি বুলি কৈছে? এইজন কপট বামন বুলি কৈছে। হয়নে বাৰু? আচলতে ঈশ্বৰ কপট ৰূপত থাকে, ঈশ্বৰ গোপন হৈ থাকে, ঈশ্বৰ লুপ্ত পাই অৱস্থাত থাকে, সুপ্ত হৈ থাকে, জাগ্ৰত হৈ তেওঁ নাথাকে। কিয় নাথাকে? তেওঁ সকলোকে জগাই থাকিব লাগে যে, সেইটো কাৰণে তেওঁ গোপন হৈ থাকে। এই গোপন ঈশ্বৰজনে সেইদিনাখন আত্মপ্ৰকাশ কৰিলে ক'ত? বলিৰ দান যজ্ঞত। এই কীৰ্ত হুয়া পাছে মহাৰাজ বলি, এ বামনক মাতি লন্ত হে কৰি কৃতাঞ্জলি।
এই কুশলে কি ভৈল যজ্ঞশালাত প্ৰৱেশ এ কোন কৰ্ম কৰ মোক এ কৰি আদেশ আনকাল ৰজাইহে সকলোকে আদেশ দিয়ে বামনৰ চৰণ ধুৱাই তেওঁ চৰণৰ জল শিৰত ললে আৰু তেওঁ চৰণৰ পবিত্ৰ জল তেওঁ কি কৰিছে পান কৰিছে অমৃতৰ দৰে তেওঁ এক অনুভৱ কৰিছে আৰু অনুভৱ কৰি কি বুলি কৈছে ইন্দ্ৰই কৈছে যে আপুনি মোক এতিয়া আজ্ঞা কৰকচোন হে ব্ৰাহ্মণ মই এতিয়া কি কৰিলে আপুনি সন্তুষ্ট হ'ব অৰ্থাৎ এয়াই হ'ল ঈশ্বৰৰ কৃপা ভগৱানক যে কিবা এটা কৰক বুলি আজ্ঞা কৰিবলৈ যে এটা সুযোগ পাইছে হয়নে বাৰু 100টা যজ্ঞ কৰিলতহে পাইছে হয়নে কিন্তু কলিৰ মনুষ্যৰ কিমান ভাগ্য চাওকচোন একো যজ্ঞ নোকোৱাকে ইয়াৰ কথা শুনি তাৰ সাৰটো ল'বলৈ পাইছে কথা একেটাই নহয় জানো বুলিয়ে 100টা যজ্ঞ কৰি যিখিনি পাইছে কলিৰ মনুষ্যই মনুষ্য হৈ জন্ম লোৱাৰ কাৰণে সেই পুণ্যৰ ভাগ ল'বলৈ পাইছে নে নাই কথাটো একেটাই বলিৰে 3 পদ দান কৰি যিখিনি পালে এই কথা শ্ৰৱণ কীৰ্তন কৰি তাতকে বেছিকে পাব সেইটো কাৰণে ধৰ্মটো কি ধৰ্ম ধৰ্মটো বিপৰীত ধৰ্ম এই শোক নিগদতি পৰীক্ষিত ও যদি আমি নিৰ্গুণ নতস্থিত এ তথাপি উত্তম শ্লোকৰ মহিমা গুণে হে বৎস ভৈলৱাৰ মূৰচিত ভাগৱত গ্ৰন্থ বিপৰীত এ পৰম আনন্দে পঢ়িলো আমি পোনে এ পৰম আনন্দে পঢ়িলো আমি পোনে ভগৱান কৃষ্ণৰ নামটো বিপৰীত আৰু ভগৱান কৃষ্ণৰ এই ভাগৱত শাস্ত্ৰ বিপৰীত বিপৰীত মানে কি যদি সি ভটিয়নি ফালে বৈ আছে তেতিয়াহ'লে সি উজাই যাব হয়নে বাৰু সেইটো কাৰণে বিপৰীত বোলে কি হে পৰীক্ষিত ভাগৱত মই যে তোমাক কম তোমাক লিখিয়ে 7 দিনত মৃত্যুৰ অভিসম্পাদ দিছে 7 দিনত তক্ষকৰ বাক্য ৰক্ষা হৈ তোমাৰ মৃত্যু হ'ব আৰু যদি তুমি আৰু 7 দিন ভাগৱত শুনো বুলি কোৱা তেতিয়াহ'লে তক্ষক আৰু 7 দিনৰ কাৰণে ৰৈ দিব ভাগৱত গ্ৰন্থ বিপৰীত পঢ়িছে কোনে সুকে কৈছে মই পঢ়িছো মই কোন মই কৃষ্ণ মই ব্যাস নন্দন ৰূপত আহিছো হে জগতলৈ মই এই কৃষ্ণ বোলে কি মোৰ কীৰ্তন মইহে কৰোঁ বেলেগে নকৰে বোলে কিয় এই ভাগৱত শাস্ত্ৰৰ শ্লোকত মই ইমান মুগ্ধ হৈ যাওঁ যে আনে পঢ়িবলৈ মই বাট নাচাওঁ পৰীক্ষিতৰ দৰে শ্ৰোতা পালে মই কৃষ্ণই নিজে পঢ়া কামটো আৰম্ভ কৰোঁ এইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত শুনিছে জীৱই পৰীক্ষিতে জীৱন পৰীক্ষা দিবলৈ অহা পৰীক্ষিত প্ৰত্যেকে আমি পৰীক্ষিত ক'ত পৰীক্ষা দি আছো এই সংসাৰ বনত সেইটো কাৰণে পৰীক্ষিতে মৃগয়া কৰিবলৈ গৈছে মৃগয়া মানে মায়াৰ পাছত দৌৰা হয় না নহয় ও জন্ম হৈ সেইটো দৌৰে মাৰি আছো না নাই এতিয়ালৈকে আজি সেৱকীয়া ভাগৱত অনুষ্ঠান ভাগ পতাৰ কাৰণেহে চান্স এটা পাই অকণমান শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে আহিছো হয়নে বাৰু গতিকে জীৱন পৰীক্ষা দি থকা এই পৰীক্ষিত ৰূপী জীৱই যদি কেনেবাকে ভাগ্যৰ বলত অকণমান ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পায় তেতিয়াহ'লে জীৱ উদ্ধাৰ হৈ যায় এই পুণ্য হ'ল অক্ষয় পুণ্য এটা বল আৰু বীৰ্যৰে আমি প্ৰত্যেকেই দৈত্য একো যাওঁ আমাৰ দৈত্য কি আমাৰ বাহুৰ বলটো সেইটো কাৰণে যৌৱন কালত গুৰু গোসাঁই কাকো নমনা হয় প্ৰমাণ আছেনে নাই বাৰু হয়নে বাৰু যিটো নাখাবি বুলি ক'ব সেইটোকে খাব
যিটো নেচাবি বুলি ক'ব সেইটোকে চাব আৰু যিটো নকৰিবি বুলি ক'ব সেইটোকে কৰিব হয়নে নহয় সেইটো সময়ত সেইজন বলি ৰায় হৈ যায়নে বাৰু হয়নে বলিক কৈছে কি তই দান যজ্ঞ পাৰ এই দান যজ্ঞৰ অৰ্থ আছে কিন্তু বলিয়ে ৯৯টা দান যজ্ঞ পাতিছে এই যজ্ঞত কেৱল কিবা মন্ত্ৰৰে সৈতে বস্তু দান কৰাই নহয় জন্মটো পাইছিলো কেৱল লোভৰ কাৰণে নহয় ত্যাগ কৰিবৰ কাৰণে দান কৰিবৰ কাৰণে হয়নে গতিকে আমি দান কৰিবলগীয়াখিনি কি আছে আমাৰ লগত বেয়াখিনি আমি পৰিত্যাগ কৰি গৈ থাকিব লাগিব এটা এটাকে বেয়াবিলাক কমি গ'লেহে ভালখিনি সঞ্চয় হ'ব হয়নে বাৰু সেইটো কাৰণে বেয়াখিনিক ত্যাগ কৰিবলৈ আমি অনুশীলন কৰিব লাগিবই জীৱনত যদি বেয়াখিনিক আমি ত্যাগ কৰি নথওঁ নাযাওঁ তেতিয়াহ'লে আমাৰ লগত ভালখিনিৰ কৰ্ষণ নহ'ব এতিয়া বলিৰাইৰ যজ্ঞলৈ বামন প্ৰভু আহিছে কিহৰ কাৰণে এইবাৰ তোৰ দান মই নিজে